এটা প্ৰেম কাহিনী প্ৰেয়সী মৰিগাঁৱৰ প্ৰেমিক ধেমাজিৰ এক হ'ল দুটি মন দুয়োৰে সংকল্প আমি আৰম্ভ কৰিম যুগ্ম জীৱন এইজনেই দুৰ্দান্ত প্ৰেমিক নাম পংকজ হাজৰিকা কি কৰে পংকজে মই ক্ৰাইম কণ্ট্ৰোল ইনভেষ্টিগেশ্যন এজেন্সিত কাম কৰি আছোঁ পংকজে এইদৰেই চিনাকি দিলে শহুৰৰ ঘৰত তাৰ পাছত হঠাৎ আৰক্ষীৰ গাড়ীত দেখা গ'ল পংকজক কিন্তু কিয় মই যেতিয়া সুধিলোঁ তুমি কি কৰি আছা তেওঁ ক'লে কি মই CCID মই IPS অফিচাৰ মানে মই CID চেণ্ট্ৰেল কিবা কণ্ট্ৰোল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট বুলি কৈছে প্ৰেম চলি থকালৈ ঠিকেই আছিল বিয়াৰ কথা ওলোৱাৰ লগে লগে পাভলতি এতিয়া বিয়া পাতিব নোৱাৰে ওলাল জুলুঙাৰ মেকুৰী তাৰ পাছত শহুৰৰ পৰিয়ালে আৰক্ষীক গতালে ভুৱা IPS বিষয়াক কিন্তু পংকজৰ অভিযোগ শহুৰৰ পৰিয়ালে হেনো পকেট উদং কৰি দিলে মোক ইহঁতৰ ঘৰলৈ মাতিলে বিয়া দিম বুলি আহিলোঁ আজি অহা ইহঁতৰ ঘৰত থকা একমাহমান হৈ গ'ল চ' মোৰ যিমান বেংক বেলেঞ্চ আছিলে চ' সিহঁতি খৰচ বছ কৰি শেষ কৰিলে আজি খেদি দিছে আলহী হৈ আহিছিল কইনাৰ ঘৰলৈ এতিয়া পিছে পংকজ গ'ল মৰিগাঁও থানাৰ আলহী হৈ গতিকে যুৱতীসকল অচিন কাঠৰ থোৰা লগাওঁতে সাৱধান পংকজ মানে পদুম ফুল নহ'বওতো পাৰে মৰিগাঁৱৰ পৰা মিতালী দেৱী প্ৰাগ নিউজ